এছ এ নিউজৰ সকলো দৰ্শকে নাৰায়ণ পাটৰে পুনৰবাৰ নমস্কাৰ জনাইছোঁ। দৰ্শকসকল, আমি প্ৰায় দেখোঁ যে পুৰণি বৰ্ষক বিদায় দি নৱবৰ্ষক হৰ্ষ উল্লাসেৰে আদৰিবলৈ সকলোৱে নানান প্ৰস্তুতি কৰে। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ ক্ষেত্ৰত নিতৌ এক ব্যতিক্ৰমী ছবিহে দেখিবলৈ পোৱা যায়। তাৰে ফলস্বৰূপে নৱবৰ্ষৰ প্ৰাগমুহূৰ্তত সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ হাতত দেখা গ'ল আধ্যাত্মিক পুথি। সকলো পবিত্ৰ ধৰ্মৰ শাস্ত্ৰ প্ৰমাণিত জ্ঞানৰ দ্বাৰা যুৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক চেতনা জগাবলৈ তেওঁলোকে নিতৌ প্ৰচাৰ কৰা দেখা যায় আধ্যাত্মিক পুথি। এই সন্দৰ্ভত চাওক এক বিশেষ ৰিপৰ্ট। আপোনালোকে ইয়াত কিতাপ বিতৰণ কৰি আছে নেকি? হয় হয় এই কি কিতাপ হয়? মই সন্ত ৰামপালজী গুৰু মহাৰাজে লিখা কিতাপ হয়। আপোনালোকে বহুত মানুহ আহিছে ন? কিমান মানুহ আহিছে? আমাৰ 15-20জনমান হ'ল। এই কিতাপ বিতৰণ কৰাৰ কাৰণে আপোনালোকে কিবা লাভ পাইছে নেকি? নাই নাই নাই, আমি এইটো নাই, এইটো পৰমাত্মাৰ আদেশ আছে, আমাৰ গুৰুজীৰ আদেশ, সেইটো আমি পালন কৰোঁ। জ্ঞানটো চবেই পাওক, সেইটো কাৰণে ইয়াৰ মূল্য আমি 10 টকাহে ৰাখিছোঁ। ইমান ডাঙৰ কিতাপখন মাত্ৰ 10 টকাত কেনেকৈ দিছে বাৰু? সেইটো আমাৰ গুৰুদেৱৰ আদেশ আছে, সেইকাৰণে 10 টকাত দিব কৈছে, 10 টকাতে দি আছোঁ। ধন্যবাদ। ये सब आप लोग पुस्तक क्यों बांट रहे हैं? ये हम पुस्तक सच्चे भगवान का प्रचार करते हैं। जो हमारे गीता का ज्ञान है, वेदों का ज्ञान है, सृष्टि रचना है, वो हमारे गुरु जी संत रामपाल जी महाराज जी ने इनमें उनका सार निकाल के इन पुस्तकों में डाला हुआ है। जो जिसका हम प्रचार कर रहे हैं, एक पुस्तक का मात्र 10 टका बहुत कम है। कैसे लेते हो? इसका ये हम, क्योंकि इसमें हम कोई कमाई नहीं करते, इसमें हम सच्चे भगवान का केवल प्रचार करना चाहते हैं, ताकि ये 10 रुपये यहाँ पे स्वामी इतनी गरीबी है, हम चाह रहे हैं कि भगवान का प्रचार हर जन तक जाए, तो इसलिए हम इसको सिर्फ 10 रुपये में देते हैं। बहुत अच्छी बात है। थैंक यू।